আজি বীৰংগনা সতী সাধনীৰ ৫০০ সংখ্যক স্মৃতি দিৱস। চুতীয়া সাম্ৰাজ্যৰ ৰাণী সতী সাধনীক ৰাজ্যজুৰি সশ্ৰদ্ধ স্মৰণ। ক'ৰবাত যদি চুতীয়া ৰাণীগৰাকীৰ ত্যাগ, দেশপ্ৰেম, আত্মবলিদানৰ গুণানুকীৰ্তন, আন ক'ৰবাত আকৌ ৰাণীগৰাকীক সোঁৱৰি উলিওৱা হ'ল সাংস্কৃতিক শোভাযাত্ৰা। গুৱাহাটী মহানগৰীৰ দৃশ্য এয়া। মহানগৰীৰ পাথৰকুৰিস্থিত সাধনী ভৱনত দিনজোৰা কাৰ্যসূচীৰে পালন কৰা হ'ল সতী সাধনীৰ ৫০০ সংখ্যক স্মৃতি দিৱস। পুৱাই মহানগৰীৰ চুতীয়া জনগোষ্ঠীৰ লোকসকলে সতী সাধনীৰ বিশাল প্ৰতিমূৰ্তিত মাল্যাৰ্পণ কৰাৰ লগতে সাধনীগৰাকীৰ মহত্বৰ কথাও কৰিলে সোঁৱৰণ। ৫০০তম মানে এটা বহুত লেণ্ডমাৰ্ক ডেট। আমাৰ কেন্দ্ৰীয়ভাৱে বোকাজানত কাইলৈ অনুষ্ঠিত হ'ব আৰু আমি গুৱাহাটী বাসিন্দাসকলে আজি এটা গোট খাই উদযাপন কৰিছোঁ, তেখেতক সোঁৱৰিছোঁ। প্ৰতি বছৰে আমাৰ উদযাপন কৰা যায় আৰু যাতে আমাৰ নতুন প্ৰজন্মই আমাৰ মহিয়সী ৰাণীগৰাকীৰ বিষয়ে অৱগত হয় আৰু আমাৰ যিটো বুৰঞ্জী বা আমাৰ ইতিহাস তাৰ বিষয়ে তেওঁলোকৰ মনত এটা জাগ্ৰত হয় বা এটা উৎসুক হয়, যাতে তেওঁলোকে সেই বিষয়ে আকৌ জানিবৰ বাবে তেওঁলোকে এটা চেষ্টা কৰে। দেশপ্ৰেম, জাতিটোক অদম্য ভালপোৱা, আত্মবলিদান আৰু বীৰত্বৰে মহিয়ান হৈ থকা বীৰংগনা সতী সাধনীক ধেমাজিতো কৰা হ'ল স্মৰণ। ধেমাজিৰ বৰদলনি গাঁৱৰ জ্যোতিকলা যুৱ সংঘৰ উদ্যোগত দুদিনীয়া কাৰ্যসূচীৰে বীৰাংগনাগৰাকীক সোঁৱৰি পবিত্ৰ স্মৃতি দিৱস উদযাপন কৰা হয়। যিটো দিনত আচলতে সাধনীয়ে গোটেই বিশ্বৰ বাবে এটা আদৰ্শ দেখুৱাই থৈ গৈছে। গতিকেলৈ আমি এই দিনটোক সমগ্ৰ চুতীয়া জাতিয়ে আজি বিভিন্ন ঠাইত প্ৰতিটো অঞ্চলতে আমাৰ চুতীয়া য'ত বাস কৰিছে তাতেই এই অনুষ্ঠানটো আমি উদযাপন কৰিছোঁ। যাত্ৰা আছে, সাংস্কৃতিক শোভাযাত্ৰাৰ পিছত আমাৰ কুইজ প্ৰতিযোগিতা, আমাৰ মুকলি সভা, চুতীয়া জাতিৰ ওপৰত বিভিন্নখিনি দিশ আমি আলোচনা কৰিম। স্মৃতি দিৱসৰ লগত সংগতি ৰাখি উলিওৱা হ'ল সাংস্কৃতিক শোভাযাত্ৰা। চিলাপথাৰৰ চিচিবৰ গাঁৱতো চুতীয়া ৰাণীগৰাকীক সোঁৱৰি পালন কৰা হ'ল ৫০০ সংখ্যক সাধনী স্মৃতি দিৱস। দিনজোৰাকৈ অনুষ্ঠিত হোৱা কাৰ্যসূচীতেই মহাসতী সাধনীৰ প্ৰতিমূৰ্তি উন্মোচন কৰাৰ লগতে মাল্যাৰ্পণ কৰে স্থানীয় বিধায়ক ভুৱন পেগুৱে। ইয়াৰ পাছতেই উলিওৱা হয় এক বিশাল সাংস্কৃতিক শোভাযাত্ৰাও। আজি ৫০০তম সতী সাধনী দিৱস। আজি তেওঁ ৫০০তম মৃত্যু দিৱস হৈছে। প্ৰতি বছৰে আমি উদযাপন কৰাৰ দৰে এই বছৰ কৰিব বিচাৰিছিলোঁ, কিন্তু মূল বিষয়টো হৈছে এবাৰ তাৎপৰ্য এইটো কাৰণে আছে। যোৱা ২২ বৰ্ষৰ ২৩ বৰ্ষৰ ফাইনেন্সিয়েল ইয়েৰৰ বিধায়ক পুঁজিৰ পৰা তেখেতে আমাক কথা দিছিল যে মই এটি ধুনীয়া প্ৰতিমূৰ্তি, সাধনী প্ৰতিমূৰ্তি আপোনালোকক দিব বিচাৰোঁ। আৰু সেই প্ৰতিমূৰ্তিটো তেখেতে আমাক ১০ লাখ টকা আমাক দিছিল আৰু এই ১০ লাখ টকাৰ দ্বাৰা আমি বেদী আৰু মূৰ্তি ধৰি টোটেল আমি ১০ লাখ টকা খৰচা কৰি ইতিমধ্যে মূৰ্তি আজি এই উন্মোচন কৰা আপোনালোকে দেখিলে উদ্বোধন কৰাৰ কাৰ্য হাতত লৈছিলোঁ। তাৰপিছত আপোনাৰ এতিয়া আছে আমাৰ সাংস্কৃতিক শোভাযাত্ৰা। ব্যুৰ' ৰিপৰ্ট ND24। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।